পলকতে গোটেইখন ধ্বংস হৈ গ'ল। কেনেকৈ যে চাওঁ নিজৰ চহৰখন, নিজৰ জেগাডোখৰ চাবলৈকে একদম চকু সেমেকি উঠিছে। একো চিন চাবেই নাইকিয়া হ'ল। চব আকৌ নতুনকৈ গঢ়িব লাগিব, নতুনকৈ আৰম্ভণি কৰিব লাগিব। কেতিয়ালৈ সম্ভৱ হৈ উঠিব, কেতিয়ালৈ আকৌ আগৰ দৰে হৈ উঠিব নিজেও ক'ব নোৱাৰোঁ। ধনী দুখীয়া কথা নাই, চবৰে একে অৱস্থাই হ'ল আৰু। কেতিয়ালৈ আমি আকৌ আগৰ দৰে থাকিব পাৰিম সেইটো ভাবিয়ে পোৱা নাই আৰু। মানে ইমান ডাঙৰ বিধ্বংসী ৰূপ ল'ব বুলি কোনেও ভবা নাছিল। আমাৰ এইফালেতো পানীটো অলপ শুকাইছে, কিছুমান জেগাত এতিয়াও শুকোৱা নাই, কিছুমান জেগা এতিয়াও বুৰি আছে। কি যে হ'ব, মানুহবিলাকৰ সোনকালে উদ্ধাৰ হওক আৰু। তাকেহে আমি খাদ্য দিবলৈ যাম বুলি ভাবি আছিলোঁ নহয়। যাওঁ ব'লক শইকীয়া। অঁ ব'লক, পেটুকন। ব'লক। ভাত সাজ আকৌ বনাই ল'ব লাগিব নহয়, বাহিৰত চৰু দি পেলাই বনাই ল'ব লাগিব। মই ভাতটো পাতি থৈ আহিছিলোঁ বাৰু। এতিয়া পেকিং কৰিলেই হ'ব। বহুতে ভাত পানী খাবলৈ পোৱা নাই, আজি ভাতখিনিহে নিব লাগিব। আটা গুৰি আলুগুটি বহুত দিলোঁ, আজি বনাই নিম ভাত। বনাই নিয়াই ভাল। বনাবলৈ তেওঁলোকে সুবিধাই পোৱা নাই। আহক বেলি দুবাৰ আগত দি থৈ আহিবগৈ লাগিব পাই। আহক আগবাঢ়ি আহক, আপোনালোকৰ কাৰণেই লৈ আনিছোঁ। বাছাহঁত, তোমালোকক কি বুলিনো ধন্যবাদ দিম, ইমান ধুনীয়াকৈ এসাঁজ বনাই আনিছা আমাৰ কাৰণে। এইকেইদিন ভালকৈ খোৱাই নাই ভাত পানী, তোমালোকে দিয়া ভাতকেইটাকে খাই আজি শান্তিয়ে শুব পাৰিম। আপোনালোকে ক'ত শুইছে? শুবলৈ দেখোন একো মই জেগাই দেখা নাই। গাতডালতে পৰি থাকোঁ আৰু পাই, ক'তনো শুবা, আমাৰ বিচনা পাতি চাওক উটি গুচি গ'ল। সঁচাকৈ দেই, আপোনালোকৰ দুখ দুৰ্দশা দেখি বহুত বেছি বেয়া লাগিছে। ভাতকেইটা খাই লওক এতিয়া। একোৱেই বাকী নাই বাছা, একোৱেই বাকী নাই। গোটেই আমাৰ বাচন বৰ্তনৰ পৰা আদি কৰি ঘৰৰ সকলো বস্তু পানীয়ে লৈ গুচি গ'লগে। আমি কোনোমতে জীয়াইহে আছো আৰু জীৱটোলৈ, বাকী আমাৰ একোৱেই নাই। ভাতকেইটা যে আপোনালোকে দিবলৈ আহিলে সেইটোৱে যথেষ্ট। আমি আমাৰ সামৰ্থ্য অনুযায়ী আপোনালোকলৈ লৈ আহিছোঁ আৰু এমুঠি ভালকৈ খাব। বহুতেই আনিছা বাছাহঁত, বহুতেই আনিছা। এইকেইদিন লোকৰ এনেকেই আনি থকাবোৰে খাই আছোঁ, তোমালোকৰ কৃপাতে জীয়াই আছোঁ আৰু। এনেকুৱা বেয়া সময়ত যে তোমালোকে সহায়ৰ বাবে আগবাঢ়ি আহিছা, তোমালোকক বহুত আশীৰ্বাদ দিছোঁ আমি। সঁচাকৈ তোমালোকে দিয়া পানী, তোমালোকে দিয়া খাদ্য খাই আমি এইকেইদিন নিজৰ জীৱন নিৰ্বাহ কৰি আছোঁ। গোটেই জীৱনটো কষ্ট কৰি গোটোৱা সম্পত্তি, ঘৰ দুৱাৰ সকলো পানীয়ে লৈ গুচি গ'লগৈ। সঁচা দেই, বৰ দুখ লগা। আমি বুজি পাওঁ, গোটেই জীৱনটো কষ্ট কৰি যেতিয়া এজন মানুহে নিজৰ সম্পত্তি হেৰুৱাবলগীয়া হয়, নিজৰ আশাবোৰ হেৰুৱাবলগীয়া হয়, আমি জানো। বৰ ধুনীয়া ধুনীয়া ভাত বনাই আনিছা ভাইটিহঁত। আমি বাঢ়ি দিম এতিয়া, আপোনালোকে ধুনীয়াকৈ বহি দিয়ক। আমি বহি দিয়াই ভাল, ইমান ভোক লাগিছে। আমি শাৰী পাতি বহি দিওঁ, গোটেইখিনি মানুহক মাতি দিব লাগিছিল। আমি সৰহকৈ লৈ আনিছোঁ, সকলোবিলাক বহি দিয়ক। খুব সুন্দৰভাৱে আমাৰ হ'ল বাৰু আজি কাৰ্যসূচীটো। সকলোৱে ধুনীয়াকৈ খাইছে, দেখি খুব ভাল লাগিলে। ইমান ধুনীয়াকৈ খাইছে মেলিছে, তেওঁলোকে ফূৰ্তি কৰি গৈছেগৈ ভাত সাজ খাবলৈ পাই। সেইটোৱেই, বহুত সন্তোষ লাভ কৰিছোঁ মানুহবোৰক ভাত খুৱাই। তেওঁলোকে ইমান ধুনীয়াকৈ আমাক ধন্যবাদ দিছে। আমি কাইলৈ আকৌ আহিম বুলিহে ভাবিছোঁ। তেওঁলোকৰ ঘৰ দুৱাৰ ঠিক কৰালৈকে মাজে মাজে আমি আহি থাকিব লাগিব। হয় ঠিকেই, আমি কাইলৈও তেওঁলোকক খানাটো অলপ দিবহি লাগিব। খিচিৰিকৈ হ'লেও দি দিম কাইলৈ, আজি বাৰু ভালকৈ দিছোঁ পোলাও ভাত। কাইলৈ মিক্স চব্জি দি পেলাই খিচিৰি অকণমান ধুনীয়াকৈ বনাই নি পেকেটিং কৰি লৈ আহিব লাগিব। তেওঁলোকৰ কাপোৰ কানিৰ বাবে অলপ দিগদাৰ হৈছে বোলে, সেইখিনি কাইলৈ মই অলপ লৈ আহিম বুলি ভাবিছোঁ। কিনি থোৱা বাকচ আছে আৰু মানুহেও য'ৰ ত'ৰ পৰা প্ৰদান কৰিছে, পঠিয়াইছে, আমি গাড়ীত তুলি লৈ আহিব লাগিব। হয় কাপোৰৰ কথা কৈছে, কাপোৰখিনি আমি কাইলৈ লৈ আহিম কাৰ্টনত ভৰাই পেলাই। আৰু পানী অলপো আনিব লাগিব। পানী আৰু পানীৰ বটল আৰু কাপোৰ লগতে খিচিৰি, কাইলৈ এইখিনি বস্তু আনিব লাগিব। খালি আমাক আৰু মানুহ দুজনমান লাগিছিল আমাৰ লগত, মানুহ কম হৈছে আমাৰ সহায় কৰিবৰ কাৰণে। কাইলৈ আমাৰ লগত বগাইদাই যাব বুলি কৈছে আৰু লগত আৰু এজনমান আনিব মানুহ। তেতিয়াহ'লে বিতৰণ কৰিবলৈ সুবিধা হ'ব, পানী আৰু কাপোৰ এইবিলাকতো আছেই, আৰু খোৱা বস্তু ভাত খিচিৰি গোটেইখিনি আমি ভাগ কৰিবলৈ সুবিধা হ'ব। হয় সুবিধা হ'ব, ভাল হ'ব। এতিয়া আমি যাওঁ নেকি, পিছবেলা এতিয়া দেৰি হ'লে আমি যাবলৈকে দিগদাৰ হ'ব, গোটেই ৰাস্তা পদূলি অৱস্থাই নাই। আমি যাব লাগে হৰমোহনকাই। যাওঁ। বন্ধুসকল, আপোনালোকে ক'ত খাদ্যবস্তু ক'ত কি বিতৰণ কৰিছে আপোনাক জনাব দেই। যিমান পাৰে সকলোকে সহায় কৰিব। মানুহে মানুহৰ বাবে সহায় নকৰিলেনো কোনে কৰিব। আজিলৈ আহিছোঁ, বেলি লুহিয়াইছে, আমিও ঘৰৰ ফালে যাওঁগৈ। ৰাস্তা ঘাটৰ অৱস্থাই নাই,
ৰাতি হ'লে আমি পৰাৰ সম্ভাৱনা আছে ৰাস্তাত, সেইকাৰণে আমি সোনকালে ওলাই দিওঁ। খণ্ডটি যদিহে আপোনালোকে অকণমানো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব দেই বন্ধুসকল। এনেদৰে ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে চাই থাকিব পাৰিব, ছাবস্ক্ৰাইবটো কৰি ল'ব।